এই দিনজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ মুখ্য উদ্দেশ্য হ'ল আমি আমাৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আমাৰ বহুবোৰ দাবী বহুতৰফীয়া দাবী আমি চৰকাৰৰ ওচৰত বহু বছৰ ধৰি উত্থাপন কৰি আহিছোঁ। কিন্তু চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আৰু কাৰ্যকৰী পৰিণত কৰা নাই। সেয়েহে আমি যোৱা মাহৰ তেজপুৰত এখন আমাৰ এক্সিকিউটিভ মিটিং হৈছিল। সেই মিটিঙৰ সিদ্ধান্ত মৰ্মে আমি কিছু দাবী আকৌ চৰকাৰৰ ওচৰত উত্থাপন কৰিছোঁ। কিন্তু চৰকাৰে মানি লোৱা নাই কাৰণে আমি যোৱা ইংৰাজী 21 আৰু 22 তাৰিখে 10 বজাৰ পৰা 12 বজালৈ দুঘণ্টীয়া কাৰ্যসূচী আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিলোঁ। তৎসত্ত্বেও চৰকাৰৰ কোনো গা নলৰা দেখি আমি আজি এই দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইয়াৰ পাছতো যদি চৰকাৰে আমাৰ কোনো দাবীসমূহ মানি নলয় বা আমালৈ ঘূৰি নাচায়, তেতিয়া আমি আমাৰ অহা জানুৱাৰী 3 তাৰিখে গুৱাহাটীত এখন কৰ্ণাধাৰ কমিটি বহিব। সেই কৰ্ণাধাৰ কমিটিৰ সিদ্ধান্তৰ মৰ্মে আমি কণ্টিনিউৱাছলি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ মুখ্য দাবীসমূহ এনেধৰণৰ আছিল যে আমাৰ জিলা আয়ুক্তসকলৰ গ্ৰেড পে বৃদ্ধি আৰু জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিক পদ নিয়োগ কৰা আৰু লগতে মুখ্য সহায়ক পদৰ বৃদ্ধি কৰা, জাৰীকাৰসকলৰ যিসকল প্ৰচেছ চাৰ্ভাৰ আছে জাৰীকাৰসকলৰ তেওঁলোকৰ 3% দৰমহা বৃদ্ধি কৰা আৰু NPS বাতিল কৰি OPS বাহাল ৰখা। ধন্যবাদ।